ৰাইজৰ সন্মুখত তুলি ধৰা হৈছে যে অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে 2041 অৰ্থাৎ 17 বছৰৰ পাছত আজিৰ পৰা মুছলমান অসমত সংখ্যাগৰিষ্ঠ হ'ব তো মুছলমান সংখ্যাগৰিষ্ঠ হ'লে সংঘাত আহিব পাৰে বা এই ধৰণৰ কথা কিছুমান কোৱা হৈছে এই বিষয়টোৰ বিশদভাৱে আলোচনা কৰিবৰ কাৰণে আজি আমাৰ ষ্টুডিঅ'ত আমি চাৰিজন বিশেষ অতিথিক নিমন্ত্ৰণ কৰি আনিছোঁ সোঁফালৰ পৰা কমৰুজ জামান সৰকাৰ ৰাজ্যিক সভাপতি ভাৰতীয় পাছমান্দা মঞ্চ জমছেৰ আলী আছে সাংবাদিক নমস্কাৰ মমিনুল আৱাল মুখপাত্ৰ বিজেপি আৰু আছে আব্দুল ওয়াদুদ শেখ অধ্যাপক USTMৰ আমি আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে এটা মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে এখন প্ৰেছ কনফাৰেন্সত কি কৈছিলে সেইটো আমি কিছু চাব বিচাৰিম কিছু অংশ এঘাৰত অসমত মুছলিম কিমান আছিল একত কিমান আছিল 1991 কিমান আছিল 1991 বছৰে কিমান পাৰ্চেন্ট বাঢ়ি আছে প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে 35 আছিল 34 হল 29 হল কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মুৰে মুৰে 30% 29/30 30% মুছলিম বাঢ়ি আছে 1,40,00,000 মুছলমান আছিল 2011 সো 30% বাঢ়িলে কিমান হল নেক্সট 30% বাঢ়িলে কিমান হল হিন্দু বাঢ়িছে 16% গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু মুছলিম 16% বাঢ়ে গতিকে 16% হলে কিমান হ'ব 1,40,00,000 আছে 16% হলে 22 লাখ প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে গতিকে 2011 পৰা 21ত 22 লাখ বাঢ়িলে 21ৰ পৰা মই সকলো এটা প্ৰাথমিক মন্তব্য বিচাৰিম মমিনুল আল ডাঙৰীয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যি ধৰণে মুছলিমৰ বিস্ফোৰণটো বা জনসংখ্যা বিস্ফোৰণক লৈ পেলাই যি ধৰণৰ তথ্য দিলে এবাৰ প্ৰাথমিক মন্তব্য কি আপোনাৰ এই যিটো বিষয় এই বিষয়টোৰ দুটা দিশ আছে যে প্ৰথম কথাটো হ'ল যে যিকোনো এটা ধৰ্মাৱলম্বী লোকৰ বা এটা জনগোষ্ঠীৰ যেতিয়া আমাৰ যিটো সামাজিক ভাৰসাম্যতা সামাজিকভাৱে আমাৰ যিটো ভাৰসাম্যতা থাকে এই ভাৰসাম্যতাটোত যথেষ্ট প্ৰভাৱ পেলায় এতিয়া ধৰক এতিয়া ইছলামধৰ্মী মানুহৰ বৃদ্ধিৰ যিটো হাৰ তাৰ তুলনাত বাকী জনগোষ্ঠী বাকী ধৰ্মাৱলম্বী আমাৰ যিবিলাক জনগোষ্ঠী আছে অসম জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো কম কিন্তু এটা কথা যদি আমি ভালকৈ চাওঁ তেতিয়া দেখিম যিসকল আমাৰ মানে অসমৰ গৰিয়া মৰিয়া জনগোষ্ঠীৰ দেশী জনগোষ্ঠীৰ যিসকল লোক আছে সেই লোকসকলৰ কিন্তু জনসংখ্যা বৃদ্ধিৰ হাৰটো সামঞ্জস্য আছে অসমৰ বাকী জনগোষ্ঠীসকলৰ লগত বিশেষভাৱে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তাত এটা কথা স্পষ্ট হৈছে যে পূৰ্ববংগীয় মূলৰ যিখিনি লোক আছে সেই লোকখিনিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো অধিক হৈছে আৰু মই এইখিনিতে আপোনালোকক ধন্যবাদ দিম যে সামাজিকভাৱে মই ৰাজনীতিৰ কথাটো বাদ দিছোঁ সামাজিকভাৱে এই বিষয়টো অসমৰ সমাজ জীৱনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু এই বিষয়টোৰ গুৰুত্ব বুজি সংবাদ মাধ্যম যেহেতু সমাজৰ বিবেক স্বৰূপ গতিকে সংবাদ মাধ্যমত এই বিষয়টো যথেষ্টভাৱে চৰ্চা হৈছে আৰু চৰ্চাটোৰ যোগেদি আমি সমাধান কৰিবৰ কাৰণে অসমৰ সমাজ জীৱনৰ ভাৰসাম্যটো স্থিৰ কৰিবৰ কাৰণে চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই পৰামৰ্শখিনিও নিশ্চয় আপোনালোকৰ পৰা আহিব লাগিব সমাজৰ পৰা আহিব লাগিব আৰু চৰকাৰেও চিন্তা চৰ্চা কৰিব লাগিব যে অসমত বসবাস কৰি থকা যিবিলাক জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকৰ লগত
বা সমাজখনৰ যিটো ভাৰসাম্যতা যাতে খেলি মেলি নহয়, অলৰেডিটো হৈছেই, কিন্তু এতিয়া যিখিনি আমাৰ হাতত আছে সেইখিনি আমি কেনেধৰণেৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু আমি বেলেঞ্চটো কেনেকৈ ঠিক কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু মই ভাবোঁ আমি চিন্তা চৰ্চা কৰিব লাগিব। উপযুক্ত সময় এই সময়ত নিশ্চিতভাৱে। আৰু মুখ্যমন্ত্ৰীৰ বিষয়টোৰ যথেষ্ট গুৰুত্বতা আছে সামাজিকভাৱে, সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো উত্থাপন কৰিছে। মই আহিম আপোনাৰ পিছলৈ। মই এগৰাকী লেখক সাংবাদিক জন শ্ৰেয়াদী, প্ৰাৰম্ভিক মন্তব্য কি গোটেই বিষয় মুখ্যমন্ত্ৰীৰ সংবাদ মুছলমানৰ জনবিস্ফোৰণ গোটেই বিষয়টো? প্ৰথম বিষয়টো হৈছে যিসকলে ভীৰু আৰু কাপুৰুক তেওঁলোকে ভয় খায়, আৰু ভয় খালেই তেওঁলোকে আনক ভয় খুৱাবলৈ চেষ্টা কৰে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰা আমি এই কথাখিনিয়ে বুজি পাইছোঁ। প্ৰথম বিষয়, তেওঁ ঝাৰখণ্ডলৈ গৈছিলে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে। এই বছৰৰ শেষত নিৰ্বাচন আছে, আৰু তাত গৈ তেওঁ এটা ষ্টেটমেণ্ট দিলে, আৰু ষ্টেটমেণ্টৰ মূল কথা কি? 1951 চনৰ লোকপিয়লত অসমৰ মুছলমান জনসংখ্যা হেনো আছিলে মাত্ৰ 12%। এইখন ষ্টেটিষ্টিকেল হেণ্ডবুক অফ আছাম, প্ৰতি বছৰে উলিয়ায়, আপোনালোকে জানে। গতিকে ষ্টেটিষ্টিকেল হেণ্ডবুক অফ আছামৰ আপুনি যদি তথ্যখিনি চায়, আপুনি চাব যে 1901 চনত অসমৰ মুঠ জনসংখ্যাৰ 12% আছিলে মুছলমান। আপোনাৰ 1931 চনতেই এই সংখ্যা মোটামুটি 22% হৈ গ'ল। 31ত 41ত হৈ গ'ল 25%। 51ত গৈ এইটো অলপ অৱনমিত হ'ল, 24%লৈ নামি আহিলে। তাৰপিছত আকৌ 61ত 25% হ'ল, 25ৰ পৰা 71% হ'ল, 1971 চনত হৈ গ'ল এইটো আকৌ 24%। গতিকে 1941 চনত এই যিটো মানে হেৰিটো হৈছে, যিটো বৃদ্ধি হৈছে, এইটো হাৰটো মানে এটা হেৰি হৈ গৈছে নে? মুঠ জনসংখ্যাৰ মুছলমানৰ হাৰ 25ৰ পৰা 24%ৰ মাজত। 1941 চনত আছিলে 25%, আৰু এইটো অসমৰ বৰ্তমান ভৌগোলিক পৰিসীমাৰ মাজত। মই অসমৰ পৰা বিভিন্ন মুখ্যমন্ত্ৰীয়ে 29% বুলি কৈছে। নাই, 29% বৃদ্ধিৰ হাৰটো মানে তেওঁ বেলেগ কৈছে, এইটো মানে নতুন ষ্টেটমেণ্ট তেওঁ তাৰ পৰা মানে এইটো কণ্টিনিউ চলি আছে এইকেইদিন। গতিকে 1941 চনতেই যিখন ৰাজ্যত মুছলমান জনসংখ্যা 25%, সেই 25%টো 1971 চনলৈকে 24%লৈকে থাকিলে। 1971 চনৰ পিছত আপোনাৰ বিশেষ এটা পৰিস্থিতি হ'ল। মই আপোনাক মানে এইটো বিস্তৃত আলোচনা যদি কৰাৰ সময় হয় নিশ্চয়ভাৱে ক'ম, কিন্তু মূল কথাটো হৈছে যে মুখ্যমন্ত্ৰীয়ে জানি বুজি 1951 চনত 12% মুছলমান আছিলে বুলি ক'ৰ পৰা ক'লে? কাক তেওঁ ভীতিগ্ৰস্ত কৰিবলৈ এই কথা বতৰা ক'লে? অসমৰ মানুহ, ভাৰতৰ মানুহ, ঝাৰখণ্ডৰ মানুহে চেঞ্চাছ ৰিপৰ্ট কেতিয়াও পঢ়ি পোৱা নাই নেকি? বিজেপিৰ নেতাসকলে পঢ়ি পোৱা নাই নেকি? তেওঁলোকে এই কথাখিনি নাজানে যে 1901 চনতেই অসমৰ মুঠ জনসংখ্যাৰ 12% আছিলে মুছলমান। দ্বিতীয় কথা, আপোনাৰ যিখিনি মানুহ যদি কিমান শতাংশ বৃদ্ধি হৈছে বৃদ্ধি হোৱা নাই সেই বিষয়টো মই পৰৱৰ্তী সময়ত ক'ম। মই যথেষ্ট মানে তথ্য পাতি লৈ আহিছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যি কথাষাৰ কৈছে যে বৰ্তমান 40% হৈ গৈছে, 1941 চনত এইটো 50% ক্ৰছ কৰিব, কি ক্ৰছ কৰিব নকৰিব সেই কথাষাৰ, এই যে 40% হৈছে এইটো তেওঁ এই ষ্টেটমেণ্ট আজি তেওঁ প্ৰতিপন্ন কৰাৰ কাৰণে, সঁচা বুলি জনাৰ কাৰণে, মই জনা নাছিলোঁ তেওঁ ইংৰাজী ইমান মানে গাধ শব্দটো উচ্চাৰণ কৰি এগৰাকী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মোৰ যথেষ্ট লজ্জা লাগিছে, মই দুখ পাইছোঁ, কিন্তু কৈছোঁ। তেওঁ এখন কিতাপৰ 3টা পৃষ্ঠা, এটা বাকলি পৃষ্ঠা আৰু 2টা মানে মূল পৃষ্ঠা দি দিলে। তাত 1940 চনত 50% হ'ব, অমুক হ'ব তমুক হ'ব, সেইটো হৈছে এটা ইছলামিক বৃদ্ধি কৰাৰ কাৰণে যিখিনি কথা সেই যুক্তিটো দিয়াৰ কাৰণে আৰু সেই বস্তুটোক তেওঁ তথ্য বুলি দাঙি ধৰাৰ চেষ্টা কৰিছে। তথ্য 2021 চনৰ পৰা অসমত চেঞ্চাছ হোৱা নাই, কিন্তু চেঞ্চাছত কি ৰিপৰ্ট ওলায় সেইটো পিছৰ কথা। কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ, জনসংখ্যা বৃদ্ধিৰ হাৰ
সাম্প্ৰতিক সময়ত যথেষ্ট কমি গৈছে। মই USTMৰ অধ্যাপক আব্দুল ৱাদুদ শ্বেখ প্ৰাৰম্ভিক মন্তব্যটো কি? মই প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী ৰাজনৈতিক ব্যক্তি, তেওঁ ঝাৰখণ্ডত গৈছে, ডেফিনেটলি তেওঁ ৰাজনৈতিক মন্তব্যই দিব। এতিয়া যিহেতু নিৰ্বাচনৰ বতৰ, মুখ্যমন্ত্ৰীগৰাকী সাংঘাতিকভাৱে চেঞ্জ হ'ল, তেওঁ অসমত আহি আৰু দুই এটা বেলেগ ধৰণৰ কথা কৈছে। মই প্ৰথমতে মুখ্যমন্ত্ৰীগৰাকীক এইটো কথাই ক'ম যে ডাঙৰীয়া, আপুনি সংবিধানৰ নামত শপত খাইছে আৰু সংবিধান ৰক্ষা কৰাৰ কাৰণে আপুনি বদ্ধপৰিকৰ। আপনি মানিবই লাগিব সংবিধানৰ কোনো এটা অনুচ্ছেদ আপনি কেতিয়াও ভাইলেট কৰিব নোৱাৰে। আপোনাৰ এই ষ্টেটমেণ্টৰ জৰিয়তে তেখেতে কৈছে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, এইটো তেওঁলোকৰ কাৰণে কি হৈছে অস্তিত্বৰ সংকট, এয়া মানে জীৱন আৰু মৰণৰ প্ৰশ্ন বুলি কৈছে। এই কথাটো মমিনুল আউৱাল ডাঙৰীয়াই অলপ তেওঁলোকে কি কৰিলে ডিফাৰেন্স কৰিলে যে গৰিয়ামৰীয়া দেশীসকলক কোৱা নাই, বংগমূলীসকলক কৈছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ঝাৰখণ্ডত কৈছিল তেতিয়া তেওঁৰ ষ্টেটমেণ্টত ডাইৰেক্ট মুছলমানৰ জনসংখ্যা বুলি কোৱা আছিল, যদিও তেওঁ গৰিয়ামৰীয়া দেখি এনেকুৱা ধৰণৰ কথা বতৰা তেওঁ উল্লেখ কৰা নাছিল। মই ভাবোঁ মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো প্ৰথমত আৰ্টিকেল 14 ইণ্ডিয়ান কনষ্টিটিউশ্যন যে আৰ্টিকেল 14 ৰাইট টু ইকুৱেলিটি বিফৰ ল, ইকুৱেল প্ৰটেকশ্যন অফ ল, ফুল্লি তেওঁ ভাইলেট কৰিছে। আৰ্টিকেল 15 যিটো ডিছক্ৰিমিনেশ্যনৰ ওপৰত তেওঁ ভাইলেট কৰিছে। তদুপৰি প্ৰথমতে মই এটা কথা ক'ম, অসমৰ মানুহক এটা কথা ক'ম, আমাৰ যিটো নতুন ভাৰতীয় BNS, যিটো আমাৰ নতুন ক্ৰিমিনেল এক্ট আহিল IPC ঠাইত, সেই IPCৰে তেওঁ 196B তেওঁ যে ডিফাৰেন্স ক্লাছৰ মাজত এটা সংঘাত আহক, এটা শত্ৰুতা সৃষ্টি হওক, এনেকুৱা ইণ্টেনশ্যনত তেওঁ যিটো কথা হৈছে, আজি তেওঁ মুখ্যমন্ত্ৰী হিচাপে হয়তো কৈছে, বেলেগ এজন মানুহ যদি এনেকুৱা এটা মন্তব্য দিলে হয়, তেওঁৰ এই নতুন BNSৰ জৰিয়তে তেওঁ 3 বছৰলৈকে তেওঁ কাৰাদণ্ড হোৱাৰ কিন্তু ব্যৱস্থা ভাৰতীয় আইনতে আছে, এই অমিত শ্বাহে আনা এই আমাৰ BNSখনত আছে। কিন্তু মেইন কথাটো হ'ল, এতিয়া কথাটো হ'ল মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, 34 আছিল 40 হৈছে, তেওঁ কৈছে 40 তেওঁ ক'ৰ পৰা ষ্টেটমেণ্টটো হৈছে, যিহেতু চেঞ্চাছ হোৱা নাই, তেওঁ IB ৰেকৰ্ডত লৈছে, কি ৰেকৰ্ডত লৈছে, মই মানি লৈছোঁ তেওঁ 40% অসমৰ মুছলিম জনসংখ্যা হৈছে। এই মুছলিম জনসংখ্যা বৃদ্ধিটো এটা ৱৰ্ল্ড ৱাইড এটা ফেন'মেনন হয়, ৱৰ্ল্ড ৱাইড এটা বহুত এটা ডাঙৰ সমস্যা। এই সমস্যাটো ৰোধ কৰিবলৈ চৰকাৰখনৰ দায়িত্ব আছে। আপুনি প্ৰথমতে ইন্ট্ৰডাকশ্যনত কৈছিল এয়া ডাবল ইঞ্জিনৰ চৰকাৰ, এইখন যদি সঁচাকৈ ডাবল ইঞ্জিনৰ চৰকাৰ হয়, তেওঁলোকে পাৰ্লিয়ামেণ্টত তেওঁলোকে কিমানবাৰ বিল আনিছিল, ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত এটা লিখাত পালোঁ তেওঁলোকে 35 বাৰতকৈ অধিক বাৰে তেওঁলোকে এই বিল তেওঁলোকে কি কৰিছিল ইন্ট্ৰডিউস কৰিছিল, কিন্তু কোনো ধৰণৰ জনসংখ্যা নিয়ন্ত্ৰণ বিল বা কোনো ধৰণৰ এক্ট আজিৰ দিনত নাই। তাৰ পিছত অসম চৰকাৰৰ যিটো ৰেগুলেশ্যন আছে, শেহতীয়াভাৱে তেওঁলোকে এনেকুৱা এটা ৰেগুলেশ্যন লৈছে যে 2টাতকৈ অধিক সন্তান হ'লে তেওঁলোকে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ ৰেগুলেশ্যন পাছ কৰিছে। কিন্তু কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ আটাইতকৈ দীৰ্ঘকালৰ স্বাস্থ্যমন্ত্ৰী, আজিৰ দিনতে তেওঁ অসমৰ হেল্থ মিনিষ্টাৰ, আজিৰ দিনতো এইজন স্বাস্থ্যমন্ত্ৰীৰ দিনতে যিটো এৱাৰনেছ গঢ়িব লাগিছিল মুছলিম অঞ্চলত, যা সংখ্যালঘু অঞ্চলত বা চৰে চাপৰি যিটো এৱাৰনেছ গঢ়িব লাগিছিল, সেইটো নোহোৱাৰ কাৰণে হয়তো জনসংখ্যা বৃদ্ধি হৈছে। কিন্তু কথাটো হ'ল, আপোনাক মই এই কথা মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ চৰ অঞ্চলত আকৌ তেওঁ আউটৰিচ প্ৰগ্ৰাম কৰিব, এইটো কথা মুখ্যমন্ত্ৰীয়ে ভালকে জানে। বৰ্তমান ক্ষেত্ৰত যদি আপুনি চৰ অঞ্চলত চাই বা মুছলিম অধ্যুষিত অঞ্চলবিলাকত চাই, শিক্ষাৰ হাৰ যথেষ্ট উন্নতি হ'ল, মানুহে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত আগবাঢ়ি গ'ল। আগত যিটো হাৰ আছিল, মানুহে সন্তান লোৱাৰ যিটো প্ৰৱণতা আছিল, আজিৰ দিনত কিন্তু সেই প্ৰৱণতা নাই। মই প্ৰাথমিকভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি ইচ্ছা কৰে এই 40% যিটো আপুনি ভয়, যিহেতু অস্তিত্বৰ সংকট, ভয় কিয় খাইছে মই গম নাপাওঁ। ভাৰতীয় নাগৰিক, প্ৰতিজন নাগৰিক ইয়াক ভয় খাইছে, এয়া পিছত আলোচনা হ'ব। কিন্তু যিহেতু আপুনি কৈছে ভয় খাইছে, তেনেহ'লে মই কওঁ এৱাৰনেছ কৰক, আপুনি মডেল কলেজ খুলিছে, বিভিন্ন কৰিছে, এইবিলাকৰ তলত কাৰ্যকাৰী কৰক, ডেফিনেটলি কমি যাব। কিন্তু ভয় খোৱা কথাটো আৰু ৰাহুল গান্ধী গৈ কিন্তু মই কমৰুজ্জামান চৰকাৰ মানে ৰাজ্যিক সভাপতি ভাৰতীয় পাঁচমাণ্ডা মঞ্চৰ গোটেই যে মুছলমানৰ জনবিস্ফোৰণ যি ধৰণে বাঢ়ি গৈছে, এইটো এটা মানে চিন্তাৰ কাৰণ হৈ পৰা বুলি কোৱা হৈছে, যে এইটো সময়ত আপোনাৰ মন্তব্য কি, প্ৰাৰম্ভিক মন্তব্য কি, চমুকৈ ক'ব। চাওক, প্ৰথম কথা হ'ল ভাৰত স্বাধীনতাৰ পিছৰ পৰাই যদি আপুনি চাব যায়, যেতিয়া নেকি ব্ৰিটিছে প্ৰায় 400 বছৰ ভাৰতবৰ্ষখন শাসন কৰিলে, ভাৰতবৰ্ষখন শাসন কৰাৰ পিছতেই যেতিয়া আপুনি যদি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰেক্ষাপটটো চাব যায়, অসমৰ প্ৰেক্ষাপটত যিটো কথা ইতিমধ্যে আমাৰ ডাঙৰীয়াই কৈছে যে জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত যিটো কথা কৈছে, এই কথাটো আমি একেবাৰে নুই কৰিব নোৱাৰোঁ। কাৰণ জনসংখ্যা বিস্ফোৰণে যে অসমীয়া জাতি হওক বা সকলো জাতি জনগোষ্ঠীক যে এটা ভাবুকিৰ সৃষ্টি আহিব, এয়া নিশ্চিত। কাৰণ চাওক, যিটো সময়ত নেকি আজিৰ পৰা যিটো আজি 1951 চনত আমাৰ অসমতেই মুছলমানৰ জনসংখ্যা হাৰ আছিলে 12%। তাৰ পৰা যেতিয়া 1971 চনত যেতিয়া সেই হাৰ গৈ পেলাই
24% হ'ল আৰু 2000 সেন্সাসৰ লোকপিয়ল অনুমত অনুসৰি সেই সংখ্যা গৈ পেলাই 34% লৈ হ'ল কিন্তু এই যেটো নেকি বৃদ্ধিৰ যেটো হাৰ এটো আপুনি যদি বেলেগ জাতি জনগোষ্ঠীৰ লগত যদি আপুনি তুলনা কৰিব বিচাৰে তাতকৈ কিন্তু মুছলমানৰ জনসংখ্যাৰ হাৰ বৃদ্ধি পোৱাটো বহুত বেছি হৈছে কাৰণ এইখিনি দায়িত্ব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনেৰে আছিল এনেকুৱা নহয় এইখন অসমত বিগত সময় ভাৰতবৰ্ষত কি বহু সময় স্বাধীনতাৰ পিছৰ পৰাই প্ৰায় 60 বছৰ 70 বছৰ কাল কংগ্ৰেছে শাসন কৰিলে কিন্তু কংগ্ৰেছে শাসন কালত এইখিনি কথাটো কংগ্ৰেছে কোনোদিন চিন্তা কৰা নাছিলে যে এই জনসংখ্যা বৃদ্ধিয়ে যে এটা বিৰূপ প্ৰক্ৰিয়াৰ সৃষ্টি কৰিব সমাজত এটা বিভাজনৰ সৃষ্টি কৰিব আৰু সমাজ ব্যৱস্থাটোক যে এটা পিছুৱাই লৈ যাব এই কথাটো কিন্তু কংগ্ৰেছে কোনোদিন চিন্তা কৰা নাছিলে কিন্তু এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যেটো অসমৰ এজন মুখ্যমন্ত্ৰী দায়িত্বশীল মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ এজন অভিভাৱক ক'ব গ'লে কাৰণ তেখেত হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিখিনি চিন্তা ধাৰণা এইখিনি সকলো জাতি জনগোষ্ঠীৰ প্ৰতি চিন্তা ধাৰণা একে কাৰণ কথা হ'ল যেনেকুৱা যদি আজি হিন্দু আজি আমাৰ সংখ্যালঘু আৰু সংখ্যাগুৰুসকলৰ যদি আপুনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি চাব যায় 2-3জনলৈকে সীমাবদ্ধ আছে কিন্তু আমাৰ এনেকুৱা কিছুমান হৈছে যে কি আজি পবিত্ৰ বিধানসভাত এনেকুৱা কিছুমান বিধায়ক আছে 6-7জনকৈ ল'ৰা ছোৱালী আছে কিন্তু আমাৰ এই জনসংখ্যা বিস্ফোৰণ যে এটা সময়ত আগন্তুক দিনত যে আমাৰ হসাকৈ এটা ভাবুকি স্বৰূপ হ'ব এয়া নিশ্চিত কাৰণ এজন মানুহৰ যেতিয়া এটা চৰকাৰী চাকৰি কৰাৰ পিছত যদি তাৰ যদি 5টা সন্তান থাকে সেই 5টা সন্তানত এটা চাকৰি কৰি সেই 5টা সন্তানক পোহপাল দিয়াটো মই ভাবো মোৰ বোধে সম্ভৱ নহয় আৰু অৰ্থনৈতিক দিশত সাংঘাতিক প্ৰভাৱ পেলাব আৰু যেহেতু মাটিবাৰী আমাৰ অসমৰ মাটিকালি সিমান নাই আৰু অসমৰ মাটিকালিৰ ক্ষেত্ৰতো আজি আপুনি যদি এটা সমগ্ৰ প্ৰেক্ষাপট চাব যায় আপুনি যদি মাইনৰিটি আৰু মেজৰিটিৰ মাজত যদি এটা বস্তু চাব যায় আপুনি চাব মাইনৰিটিৰ মাজত কিমান মাটিবাৰীলৈ সংঘাত আছে আৰু মেজৰিটিত কিমান মাটিবাৰীলৈ সংঘাত আছে কাৰণ এইবিলাক কিয় হৈছে আজি এজন মানুহৰ যেতিয়া 1 বিঘা মাটি থাকিব আৰু 5জন ল'ৰা ছোৱালী থাকিব তে সেইটো আল্টিমেটলি ঘৰৰ পৰাই বিস্ফোৰণ আৰম্ভ হ'ল সেই বিস্ফোৰণটো লাহে লাহে গৈ এটা সমাজ ব্যৱস্থাত পৰিণত হ'ব সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে যিটো চিন্তা কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো আমি মই এইখিনিতে খন্তেক সময় কাৰণে বাণিজ্যিক বিৰতি ল'ব লাগিব ইয়াৰ পিছত মই আকৌ বিষয়টো লৈ সোমাবলৈ চেষ্টা কৰিম মই বিজেপিৰ মুখপাত্ৰ মমুনুল আলৰ ওচৰলৈ আহিছোঁ যে সমস্যাটো দেখুৱাই দিয়া হ'ল যে মুছলমানৰ জনবিস্ফোৰণ এটা সমস্যাটো আমি দেখা পালোঁ যে ইয়াৰ ফলত মুছলমান সমাজৰ ক্ষতি হৈছে সেই পৰিয়ালটোৰ ক্ষতি হৈছে আৰু সেই মানুহখিনিৰ ক্ষতি হৈছে কিন্তু ইয়াৰ সমাধান আপুনি বিজেপিৰ মুখপাত্ৰ হিচাপে বা বিজেপি দলৰ এগৰাকী মুখপাত্ৰ হিচাপে জানিব বিচাৰিম যে এই সমাধানৰ বাট কি নহয় চাওক অসমত এই যিটো বিষয় মুছলমান বুলিয়ে কওক বাংলাদেশী মূলৰ মুছলমানে কওক যিয়ে নকওক এই কথাটো লৈ পেলাই মানে প্ৰবজনৰ দ্বাৰা জনসংখ্যা এটা বৃদ্ধি হ'ল অসম চুক্তি হ'ল অসম চুক্তিৰ যোগেদি আৰু 20 বছৰ পিছুৱাই গৈ আমি নাগৰিকত্ব দিলোঁ এইবিলাকতো হৈ থাকিল আৰু এই বিষয়টো আচলতে আজিৰ বিষয় নহয় এই বিষয়টোৰ 79ৰ পৰা এই বিষয়টোলৈ আন্দোলন হৈছে অসম আন্দোলন হৈছে আৰু বিভিন্ন পৰ্যায়ত আমি দেখিলোঁ যে সংখ্যালঘু সকলে অসম চুক্তি হোৱাৰ পিছত 1985ত এটা ৰাজনৈতিক দলো গঠন কৰিলে তাৰপৰা 2005 চনত আকৌ এটা ৰাজনৈতিক দল হ'ল আৰু এই সমস্যাটো আছে আজি সমস্যাটোৰ ভয়াৱহতাটো মই মই নিজে ব্যক্তিগতভাৱে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ আজি প্ৰায় 4 বছৰ মানে হ'ল নেকি 4-5 বছৰ আগত মই এবাৰ এই মানকাছাৰৰ অসম মেঘালয় সীমান্তত গৈছিলোঁ তাতে হৰিণমাৰা বুলি এটা জেগা আছে সেই জেগাটোত চৰকাৰৰ যিটো এই আৱাস যোজনাৰ ঘৰ তেনেকুৱা এলটমেণ্ট আছে গাৰো মানুহৰ নামত ঘৰৰ চৰকাৰীভাৱে গাৰো মানুহৰ নামত আছে কিন্তু তাত থাকে বসবাস কৰি আছে বৰপেটাৰ পৰা যোৱা সংখ্যালঘু মানুহ মই সুধিলোঁ যে এতিয়া আমাৰ নুমল মুমিন ডাঙৰীয়াও গৈছিলে MLA বোকাজান এতিয়া মই সুধিলোঁ যে এইটো কি হৈছে আপোনালোকে কেনেকৈ ইয়াত আছে নহয় বোলে আমি এইটো কিনি লৈছোঁ
মানে প্ৰব্ৰজনটো তেনেকুৱা পৰ্যায় পাইছেগৈ গৈ পেলাই এই সমস্যাটো তেনেকুৱা পৰ্যায় পাইছে আজি চৰকাৰী আৱাস এলটমেণ্ট দিয়া মানুহ তাত থাকিব পোৱা নাই বিকি দিছে বা দখল কৰি লৈছে সেইটো এটা বেলেগ কথা কিন্তু তাত গৈ বৰপেটাৰ পৰাও গৈ তাত মানুহে তাত বহিছেগৈ গতিকে পৰিৱেশটো এনেকুৱা আৰু সামাজিক ভাৰসাম্যতাটো আমি ৰাখিবই লাগিব যিকোনো কাৰণত আৰু ইয়াৰ সমাধানটো নিশ্চয় প্ৰয়োজন আছে আমি 79ৰ পৰা সমস্যাটোক লৈয়ে আমি আলোচনা কৰি আছোঁ 85ত অসম চুক্তি হ'ল তাত এটা সাংবিধানিক ৰক্ষা কৱচ দিয়া হ'ল সাংবিধানিকভাৱে প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অসমৰ মানুহখিনিক কেনেকৈ সুৰক্ষা প্ৰদান কৰিব পৰা যাব তাৰ কাৰণে দিয়া হ'ল তাতো কিছু অসুবিধা থাকি গ'ল সংজ্ঞা নাথাকিলে অসমীয়া কোন হয় খিলঞ্জীয়াৰ সংজ্ঞা নাথাকিল তে এই কথাবিলাক থাকি গ'ল আৰু এই গোটেই কথাবিলাক আজি ভাৰতীয় জনতা পাৰ্টিৰ আমি এগৰাকী কৰ্মী হিচাপে আমিও আশাবাদী যে চৰকাৰখনে এই বিষয়খিনি নিশ্চয়কৈ সমাধান কৰিব আৰু মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহী মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তেওঁ মই পাহৰিছোঁ 3 বছৰ আগত তাৰিখটো খুব সম্ভৱ আছিলে জুন মাহৰ 2021 চনৰ জুন মাহৰ 16 তাৰিখ নে 14 তাৰিখ আছিল তেওঁৰ লগত মই এটা আলোচনাত বহিছিলোঁ তেওঁ মই লিখিতভাৱে কথাখিনি লৈ গৈছিলোঁ যে আচলতে আৰু এই যিটো অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি আমি অসমীয়া জাতিটোক সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে আমি কিখিনি কৰিব লাগে মানে মই চমুকৈ দুটা কথা কৈ দিব বিচাৰিছোঁ যে মই কৈছিলোঁ যে আমাৰ 126টা বিধানসভা আছে এই 126টা বিধানসভা 24টা বিধানসভা SC প্লেন আৰু ST হিলছ আৰু SCৰ কাৰণে সংৰক্ষিত হৈ আছে বাকী যি 102টা বিধানসভা আছে সেই 102টা বিধানসভা আমাৰ অসমৰ জনগোষ্ঠীৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি ৰিজাৰ্ভ কৰিব লাগে মই সেইকাৰণে এই কথাটো এইকাৰণে কৈছোঁ যে আজি ধৰক পূব গুৱাহাটীটো যদি আজি ৰিজাৰ্ভ হৈ যায় তাত কোনোবা মানে কি কয় সিদ্ধাৰ্থ ভট্টইও খেলিব পাৰিব সিদ্ধাৰ্থ বড়োৱেও খেলিব পাৰিব সিদ্ধাৰ্থ ইংতিয়েও খেলিব পাৰিব সিদ্ধাৰ্থ গোস্বামীয়েও পাৰিব মুমিনুল আউলেও পাৰিব সকলোৱে পাৰিব অসমৰ জনগোষ্ঠী গতিকে অসমৰ জনগোষ্ঠীৰ কাৰণে যদি ৰিজাৰ্ভ কৰি দিয়া হয় তাৰ উপৰিও আমাৰ কিছুমান অসমত সৰু সৰু জনগোষ্ঠী আছে যিবিলাক জনগোষ্ঠীৰ অসম বিধানসভাত প্ৰতিনিধিত্ব পঠাব পৰাকৈ তেওঁলোক সংখ্যাৰ দ্বাৰা সবল নহয় তেনেকুৱা জনগোষ্ঠীবিলাকে যাতে প্ৰতিনিধিত্বটো অসম বিধানসভাত পাব পাৰে তাৰ কাৰণে উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে আৰু অসমৰ যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই 6 জনগোষ্ঠীৰ জনজাতিকৰণটো যদি কৰি দিয়ে নিশ্চিতভাৱে অসমীয়া সমাজখন সকলো দিশৰ পৰা সুৰক্ষিত হৈ যাব সেইটো আমাৰ আশা মই এই কথাটো 16 জুন 2021 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লিখিতভাৱে মই মুখ্যমন্ত্ৰী কি ক'লে মুখ্যমন্ত্ৰীয়ে তেখেতে ক'লে যে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা সেই সময়ত কোভিডৰ অলপ প্ৰভাৱ চলি আছিল তেওঁ ক'লে যে পিছত আপোনাৰ লগত এই বিষয়টো লৈ আলোচনাত বহিম কিন্তু আজিলৈকে মোক মুখ্যমন্ত্ৰীয়ে এই কথাটো পুনৰ আলোচনা কৰিবলৈ মতা নাই মই জনচে আলী জনবিস্ফোৰণটো স্বীকাৰ কৰি ল'ব পৰা যায় এটা শব্দ শুনিছোঁ প্ৰথম চাওক জনবিস্ফোৰণটো সংখ্যা মুছলমানৰ জনবিস্ফোৰণ স্বীকাৰ কৰিব পাৰি মুছলমানৰ জনসংখ্যা বিস্ফোৰণ বুলি নহয় য'ত নেকি দাৰিদ্ৰতা আছে য'ত নিৰক্ষৰতা আছে য'ত কৰ্মসংস্থাপনহীনতা আছে য'ত সামাজিক নিৰাপত্তা ছ'চিয়েল ছিকিউৰিটিৰ অভাৱ আছে তাতেই জনবিস্ফোৰণটো বেছি হয় মই এটা সৰু উদাহৰণ দিছোঁ এটা সৰু তথ্য আপুনি শুনি ভাল পাব অসমত 1941 চনৰ পৰা 51 চনলৈকে অসমৰ টোটাল জনসংখ্যা বৃদ্ধি পাইছিলে 19.93%। হিন্দু পপুলেশ্যন বৃদ্ধিৰ হাৰ সেই দশকটোত আছিলে 81.48%। মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ আছিলে সেই দশকটোত 13.95%। আপোনাৰ অনুসূচিত জনজাতি লোকৰ জনসংখ্যা বিস্ফোৰণৰ হাৰ আছিলে 43.08%। 1951 চনৰ পৰা 71 চনলৈকে অসমৰ টোটাল জনসংখ্যা বিস্ফোৰণ হৈছে 83%। হিন্দু জনসংখ্যা বিস্ফোৰণৰ হাৰ মোটামুটি এভাৰেজ 83. জনসংখ্যা বৃদ্ধিৰ হাৰ এই দুটা দশকত 81.24% আৰু জনজাতীয় লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 62.92%। 1971 পৰা 91 চনলৈকে
অসমৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 53.26%, হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 41.83%, মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 77.42%, 77.42%, হয় মুছলমান জনসংখ্যা বৃদ্ধি পাইছে। কিন্তু এই সময়ছোৱাত অনুসূচিত জনজাতি লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 131.54%। আপোনাৰ কথাটো বুজি পাইছে নে অলপমান? কিন্তু এই 91 পিছত যদি আপুনি চাই জনজাতীয় লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰটো কমি গ'ল। 2001 চনৰ পৰা অনুসূচিত জনজাতিৰ যে জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমানতকৈ বেছি আছিলে, অসমত তেওঁলোকৰ হাৰ কমি গ'ল। কমি যোৱাৰ কাৰণটো কি? কাৰণটো হৈছে যে চৰকাৰী বিভিন্ন ধৰণৰ সা সুবিধাবিলাক যেনে নেকি তেওঁলোকক দিয়া হ'ল, শিক্ষিত কৰাৰ কাৰণে অলপমান প্ৰচেষ্টা চলিল, আৰু তাৰ ফলশ্ৰুতিত সেইবিলাক জনসংখ্যা কৰ্মসংস্থাপনৰ কিছু সংৰক্ষণ নীতিৰ মানে আধাৰত কিছু সুযোগ সুবিধা তেওঁলোকক কঠোৰভাৱে যেনে নেকি পালন কৰিবলৈ চৰকাৰে বাধ্য কৰিলে বিভিন্ন এজেঞ্চিয়ে। গতিকে তাৰ ফলশ্ৰুতিত তেওঁলোকৰ উন্নয়নটো হ'ল, সাক্ষৰতাৰ হাৰ বাঢ়িল, দাৰিদ্ৰতাটো সামান্য পৰিমাণে কমি আহিল, আৰু সামগ্ৰিকভাৱে সামাজিক নিৰাপত্তা যেনে নেকি তেওঁলোকৰ নিশ্চিত হ'ল। এই সময়ছোৱাত মুছলমানৰ জনসংখ্যা বৃদ্ধি মই ক'লোতো যে 1971 পৰা 91লৈকে অসমৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 53.56%, মুছলমানৰ দুটা দশকত। হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ মানে গোটেইখিনি অনুসূচিত জাতি জনজাতি ব্ৰাহ্মণ সকলো কলিতা সকলো মিলাই হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 41.83%, মুছলমান জনসংখ্যা 77.42%, প্ৰায় 30% বেছি। আৰু অনুসূচিত জনজাতিৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে 131। বুজি পাইছেতো? এই কথাটো বুজি পাব লাগিব। এতিয়া মই আপোনাক এটা সৰু মানে সাৰণি আপোনাক দিব বিচাৰিছোঁ, এইটো চেঞ্চাছ ৰিপৰ্টৰ পৰা কট কৰা। আপোনাৰ এই দশকটোত মুখ্যমন্ত্ৰী যিটো কথা কৈ আছে যে 2021 পৰা 31লৈকে মানে 1 পৰা 11লৈকে 2001 পৰা 11লৈকে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ 29.5% বৃদ্ধি পাইছে। মই 0.09% বৃদ্ধি পোৱাটো হয় বৃদ্ধি পাইছে। হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ 16% বৃদ্ধি পাইছে। এইটো তেওঁলোকে কৈছে এইটো তেওঁলোকৰ কাৰণে ইস্যু, কিন্তু আমাৰ কাৰণে এইটো হৈছে উদ্বেগ। আমাৰ কাৰণে এইটো হৈছে উদ্বেগ, আৰু এই উদ্বেগৰ কাৰণে মই আপোনাক এই আলোচনীবিলাক আমি 2008 ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছোঁ, আৰু এই আলোচনী নহয় মই কথাখিনি এক কৰিব লাগিব, নহ'লে মানে আধাৰো হৈ থাকিব। এতিয়া মই কথাটো আপোনাক কৈছোঁ যে ধেমাজিত মানে জনসংখ্যা বৃদ্ধিৰ হাৰ ৰিপ্লেচমেণ্ট হাৰটো হয় শিশুৰ বৃদ্ধিৰ হাৰৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে কোনটো জনগোষ্ঠীৰ মাজত কেনেকুৱা ধৰণৰ শিশু বৃদ্ধিৰ হাৰ হৈ আছে। আমি হিন্দু মুছলমান কৰিব বিচৰা নাই। আপোনাৰ ধেমাজিত মুছলমান আছে মাত্ৰ 1.9%, বাকীটো সামগ্ৰিকভাৱে সামান্য খ্ৰীষ্টান বাদ দিলে গোটেইখিনি হিন্দু মানুহ। আপোনাৰ সেই ধেমাজি জিলাত সাক্ষৰতাৰ হাৰ হৈছে 72.70%। কথা বুজি পাইছে? 72.70%, আৰু তাত 0 পৰা 6 বছৰ বয়সলৈকে শিশুৰ সংখ্যা 2001 পৰা 2011 চেঞ্চাছৰ মাজত ওলাইছে, এইটো হ'ল 15.19%। কিন্তু য'ত নেকি শিক্ষিতৰ হাৰ বেছি কম, তাত যদি আপুনি চায় যে ধুবুৰী জিলা, য'ত মুছলমানৰ শতাংশ আপোনাৰ 79%, ধুবুৰী জিলা আপোনাৰ তাত সাক্ষৰতাৰ হাৰ হৈছে 58.34%, আৰু তাত এই 0 পৰা 6% শিশু 6 বছৰ বয়সলৈকে শিশুৰ সংখ্যা 18.93%। অৰ্থাৎ এই ডিফাৰেঞ্চটো কিমান?
মোটামুটিভাৱে মাত্ৰ 6%। জমচেৰি এই দশকটোত যদিও যোৱা দশকটোত আমি মই জাষ্ট তাৰ আগতে খালি একমাত্ৰ মমিনুলে কিবা এটা ক'ব বিচাৰিছিলে। নাই মই অন্য একো ক'ব বিচৰা নাই। জমছেৰ আলী ডাঙৰীয়াই যিখিনি তথ্য পাতি তেওঁ দাঙি ধৰিছে যে তেওঁৰ দাঙি ধৰা তথ্য পাতিখিনিতে তেওঁৱে এই কথাটো স্পষ্ট কৰি দিছে যে স্বাভাৱিকতে ইছলাম ধৰ্মী মানুহৰ জনসংখ্যা বৃদ্ধিটো বাকী জনগোষ্ঠীবিলাকৰ তুলনাত বেছি হৈ আছে। গতিকে এই কথাটো এই তথ্যখিনিৰ পৰা আহিছে আৰু এইটোতো হয়। আৰু তেওঁ খালি নাই মই শুনিছোঁ সেইখিনি শুনিছোঁ। আপুনি জনগোষ্ঠীয় মোৰ কথাখিনি তেওঁলোকে নুশুনা বুলি কৈছেতো মই শুনিছোঁ। তেওঁ কৈ আছে যে জনজাতীয় লোকৰ 100% বেছি বৃদ্ধি পোৱা বুলি তেওঁ কৈ আছে। মই সেই কথাটো অস্বীকাৰ কৰা নাই, কিন্তু সেইটো এটা হিষ্ট্ৰী তেওঁ কৈ আছে। কিন্তু বৰ্তমানৰ সময়ত আমি ফিল্ডত আমি কিটো দেখিছোঁ যে ফিল্ডত আমি এতিয়া বৰ্তমানত আমি দেখিছোঁ যে এই জমছেৰ আলী ডাঙৰীয়াই কোৱা অনুসৰিয়ে 16% হিন্দু মানুহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু মুছলমানৰ 29%তকৈও অধিক। গতিকে এইটো জমছেৰ আলী ডাঙৰীয়াই গতিকে চমু এক বাণিজ্য বিৰতি ল'ব বিচাৰিছোঁ। মই আকৌ আহি আছোঁ। মই এতিয়া অধ্যাপক আব্দুল ৱাদুদ শ্বেখ, এজন শিক্ষিত যুৱক। মই জানিব বিচাৰিম যে চৰচাপুৰে হওক বা মুছলমান সমাজৰ মাজত যিটো জনবিস্ফোৰণ হয় 29%, 16 হিন্দুৰ, মুছলমান 29%। গতিকে জনসংখ্যাটো কমাবৰ কাৰণে বা জনবিস্ফোৰণ বাচিবৰ কাৰণে কি কৰা উচিত চৰকাৰে? হয়, ধন্যবাদ। এইটো কথাটো হ'ল যেটো হৈ গ'ল হ'ল, পাষ্ট আমি চেঞ্জ কৰিব নোৱাৰোঁ। এইটো মুখ্যমন্ত্ৰী সঁচা কৈছে, মিছা কৈছে, ৰাজনৈতিক উদ্দেশ্যত কৈছে। কিন্তু কথা হ'ল সমাজখন যদি আমি ভালদৰে থাকিব পাৰোঁ, জনসংখ্যাটোৰ কাৰণে জনসংখ্যা যিটো মানুহ বাঢ়িলেও মাটি নাবাঢ়ে যিহেতু। আৰু ভাৰতবৰ্ষত মই সকলো ঠাইতে সকলো মিটিঙতে মই এটা কথাই কওঁ যে আচলতে এই 140 কৰোৰ যিটো আমাৰ জনসংখ্যা, 141 কৰোৰ যিটো জনসংখ্যা, সেই জনসংখ্যাক আচলতে মানুহ হিচাপত পৰিৱৰ্তন কৰিব লাগে। কথাটো হ'ল চৰ চাপৰিত জনসংখ্যা বাঢ়িছে, সেই জনসংখ্যাৰ মাজত কিমানজনে চুৰি ডকাইতি কৰিছে, কিমানজনে শিক্ষিত হৈছে। আপুনি জানি সুখী হ'ব চৰ অঞ্চলৰ মাজত বৰ্তমান শিক্ষাৰ বা মুছলমান সংখ্যালঘু এলেকাত বহুত ঠাইত শিক্ষাৰ গণজোৱাৰ হৈছে। আজিৰ দিনত 80% নহ'লে প্ৰাইভেট স্কুলবিলাকতে চান্স নাপায় হায়াৰ ছেকেণ্ডেৰীত। এটা সময়ত কি হৈছিল, মেট্ৰিক পাছ কৰিলে ছোৱালীবিলাকৰ বিয়া হৈছিল। আজিৰ দিনত কিন্তু সেই কম্পিটিশ্যনটো মানে বহুত বাঢ়ি গৈছে। MA পাছ, BA পাছ অধ্যাপক হ'বলৈ একদম গাঁৱৰ পৰা আহি তেওঁলোকে কিন্তু বহুত চেষ্টা কৰিছে নিজে। কিন্তু কথাটো হ'ল ইয়াত চৰকাৰে কৰিব পাৰে, চিভিল ছ'চাইটিয়ে কৰিব পাৰে। জংছেদ দা ইয়াত আছে, তেখেতে ঈদ নামৰ এখন আলোচনীৰ জৰিয়তে বহুত বছৰৰ পৰা সংখ্যালঘু অঞ্চলত বিভিন্ন ধৰণৰ লেখা মেলাৰ জৰিয়তে মানুহক এৱাৰনেছ কৰাৰ চেষ্টা কৰিছে। বিভিন্ন পেপাৰ, বাতৰি কাকতত বিভিন্ন আৰ্টিকেল প্ৰকাশ পায়। কিন্তু কথাটো হ'ল চৰকাৰে যি কৰিব পাৰে এয়া কিন্তু চিভিল ছ'চাইটি বা NGO বা কোনো এজন ব্যক্তিয়ে সেইখিনি ইমান কৰিব নোৱাৰে। চৰকাৰে কৰিব পৰা কাম দুটা বিশেষ কাম কি? দুটা বিশেষ কাম। চৰকাৰে এটা পুৰা এৱাৰনেছ পাতক। চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাহুল গান্ধীক তেওঁ ব্ৰেণ্ড এম্বেচাডাৰ বনাব বিচাৰিছে। ৰাহুল গান্ধীক নালাগে ব্ৰেণ্ড এম্বেচাডাৰ বনাবলৈ। তেওঁ নিজে যদি এটা এপিল জনায় সংখ্যালঘু এলেকালৈ, তেওঁলোকে যদি এটা নিজে এপিল জনায় আৰু এটা সময়ত এই কাজিবিলাকৰ জৰিয়তে, এতিয়া এই একখনো নোহোৱা কৰিলে, এইটো এটা বেলেগ বিষয়, মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন এক্ট আৰু ডিভোৰ্চ এক্ট এইটো ৰিপিল কৰিলে কেবিনেটত। এই কাজিবিলাকৰ জৰিয়তে অসমৰ যিসকল সমাজ জীৱনত যিসকল কাম কৰা সংগঠন আছে, আৰু মই কওঁ, মই ইয়াৰ জৰিয়তে এটা আহ্বান জনাওঁ, চৰকাৰে যদি ইমামসকলক যদি আহ্বান জনায়, মছজিদৰ ইমামসকলক, তেওঁলোকে যদি শিক্ষাৰ ওপৰত মছজিদৰ পৰাই যদি এটা ভাষণ দিয়ে মুছলমানৰ ধৰ্মত যে শিক্ষাৰ ওপৰত কিমান গুৰুত্ব দিছে, সেই শিক্ষাৰ গুৰুত্বৰ ওপৰত যদি ইমামসকলে দিয়ে, তেনেহ'লে কিন্তু এটা এৱাৰনেছ এটা হ'ব। চৰকাৰে কৰিব লগা দুটা কাম মই কওঁ। চৰকাৰে চৰ অঞ্চলত আজিকালি মডেল কলেজ কিছুমান স্থাপন কৰিছে, কিন্তু সেই মডেল কলেজবিলাক ভালদৰে কাৰ্যকৰী হোৱা নাই। চৰ অঞ্চলত আদৰ্শ বিদ্যালয়, চৰকাৰে CBSE বিদ্যালয়, আদৰ্শ বিদ্যালয় স্থাপন কৰিছে। কস্তুৰবা গান্ধী তেওঁলোকে স্থাপন কৰক, আদৰ্শ বিদ্যালয় স্থাপন কৰক। আৰু যিসকল ME স্কুল, LP স্কুল আছে, আপুনি দুৰ্ভাগ্যজনকভাৱে আপুনি যদি মধ্য অসম যায় বা উজনি অসম যায়, একোখন স্কুলত 4-5 জন 6 জনকে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থাকে। কিন্তু আপুনি ধুবুৰী, বৰপেটা, চৰ অঞ্চলত কি হয়, শিক্ষক এপইণ্ট কৰে চৰকাৰে, কিন্তু কি কৰে, ট্ৰান্সফাৰৰ সুযোগ লৈ সেই অঞ্চলবিলাকৰ পৰা নোহোৱা হৈ যায়। চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক স্কুলবিলাকত, মডেল কলেজ স্থাপন কৰক, ওমেন কলেজ স্থাপন কৰিছে, সেইসকল ভালকে ফাংচনিং কৰাৰ ব্যৱস্থা কৰক। মই ভাবোঁ
আৰু এই শিক্ষাৰ জৰিয়তে এই কামখিনি কৰক দ্বিতীয় কামটো চৰকাৰে কৰিব লগা দ্বিতীয় কামটো মই খৰকে কৈছোঁ দ্বিতীয় নম্বৰ কামটো হ'ল যে মেডিকেল যিটো এৱাৰনেছ আশা কৰ্মীবিলাকৰ জৰিয়তে আপোনালোকৰ ফ'ৰ্চ হয় আশা কৰ্মীবিলাকৰ নাৰ্ছিং ষ্টাফৰ জৰিয়তে আৰু যিসকল সাব চেণ্টাৰ আছে এই সাব চেণ্টাৰবিলাকত যদি তেওঁলোকে যদি সপ্তাহত এটা দিনতো আশা কৰ্মীসকলক বা নাৰ্ছসকলক এটা এৱাৰনেছ কেম্প যদি গাঁওসকলত যদি পাতিব পাৰে চৰকাৰৰ থ্ৰু দি যদি এটা এৱাৰনেছ কেম্প পাতিব পাৰে কম বাজেটত খুব কম বাজেটত এটা বেনাৰ দি তেওঁলোকে যদি কেম্পেইন ধৰণৰ কেনেকুৱা ধৰণৰ কৰিব পাৰে মই ভাবোঁ যে জনসংখ্যা বিস্ফোৰণ যিটো যদি চৰকাৰে কৈ আছে কোৱাৰ ক্ষেত্ৰত এইটো ৰোধ হ'ব কিন্তু মনত ৰাখিব লাগিব ভাৰতীয় নাগৰিকৰ ইয়াত হৈছে যিসকল মানুহ ইয়াত জন্ম হৈছে পাষ্ট আমি চেঞ্জ কৰিব নোৱাৰোঁ বৰ্তমানৰ পৰা যদি আমি অলপ হাতে কামে লাগো চৰকাৰৰ পৰা আৰম্ভ হওক ইমাম চাবৰ পৰা আৰম্ভ হওক শিক্ষিত যুৱ প্ৰজন্মৰ আৰম্ভ হওক আপুনি চহৰ অঞ্চলৰ পৰা আজিকালি ডক্টৰ ইঞ্জিনিয়াৰ বহুত ওলাইছে যিসকল ডক্টৰ ইঞ্জিনিয়াৰ ওলাইছে অলপ আগতে জংশদাই কৈছিল যে যাৰ এডুকেশ্যন আছে যি আৰ্থিকভাৱে ভাল সেই ছেকশ্যনৰ মানুহৰ কিন্তু তেওঁলোকৰ কি নাই সেই ছেকশ্যনৰ মানুহে কেতিয়াও বেছি জনসংখ্যা জন্ম নিদিয়ে কিন্তু আপুনি চৰত আপুনি গাঁৱত যেতিয়া যাব দুটা তিনিটা চাৰিটা কিয় লাগে এটাক তেওঁ গুৱাহাটী পঠাব এটাক কেৰালাত পঠাব এই মানসিকতা তেওঁ অৰ্থনৈতিকভাৱে সবল হ'ব বিচাৰে ল'ৰা ছোৱালীৰ জৰিয়তে এই মানসিকতাটোৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈছে যিটো হৈ গ'ল এতিয়া চৰকাৰে হাত ধৰিব লাগে চৰকাৰে এতিয়া একদম মন খুলি কাম কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ এই ষ্টেটমেণ্ট পলিটিকেল ষ্টেটমেণ্ট আশা কৰোঁ এই সংবাদ মাধ্যমে যিটো হেঁচা দিছে তেখেত আজি এই প্ৰাগ নিজৰ শ্বৰ জৰিয়তে নিশ্চয় তেওঁৰ খবৰ আছে তেওঁ খবৰ পাব মই হিমন্ত বিশ্ব শৰ্মাক কওঁ আপুনি পলিটিকেল ষ্টেটমেণ্ট দিছে ইলেকশ্যন জিকাৰ কাৰণে আপুনি ৰাজনৈতিক চাণক্য হয় কি হয় আপুনি ইলেকশ্যন জিকক ঝাৰখণ্ডত জিকক গোটেই আপুনি প্ৰধানমন্ত্ৰী হ'লেও আমি অসমীয়া হিচাপত গৌৰৱ কৰিম কোনো ধৰণৰ ইয়াত অসুবিধা নাই কিন্তু কথাটো হ'ল এতিয়া আপুনি এইটো কথা যিটো কৈছে দুইদিন আগতে আপুনি অৰ্ণৱ গোস্বামী শ্ৰত কৈছে যে আপুনি চহৰ অঞ্চলত এতিয়া আপুনি আউটৰিচ কৰিব আপুনি যাব বুজাব আৰু কেতিয়াবা আপুনি কয় যে বাগবৰত তেওঁ যদি গৈ ভোট বিচাৰে আজমল বা কংগ্ৰেছৰ কোনো ধৰণৰ কি মানে ক্ষমতা নাই তেওঁৰ পৰা ভোট কাঢ়ি ল'বলৈ তেওঁ সংখ্যালঘু সমাজৰ মানে শত্ৰু নহয় তেওঁ যদি কৈছে শত্ৰু নহয় কাৰণ তেওঁ যেতিয়া কংগ্ৰেছত আছিল বা এতিয়াও যিসকল আছে তেওঁৰ লগত সংখ্যালঘু মানুহৰ কানেকশ্যন কিন্তু আজিৰ দিনতো ভাল আপুনি অফ কেমেৰা অফ ৰেকৰ্ডত আজিৰ দিনতো হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু মানুহৰ লগত কানেকশ্যন ভাল তেওঁবিলাকৰ জৰিয়তে এৱাৰনেছ কৰি মই কামৰুজ্জামান এতিয়া চৰকাৰ গোটেই যিটো ৰাজনৈতিক এটা প্ৰচাৰ বুলি অভিযোগ উঠিছে ৰাজনৈতিক প্ৰচাৰ নিৰ্বাচনৰ কাৰণে ভোটৰ কাৰণে কৰিছে যে হয়তো বহুতে কৈছে মেৰুকৰণৰ চেষ্টা চলোৱা হৈছে সমস্যাটো সমাধান কৰিব বিচৰা নাই বুলি কৈছে মূল যিটো সমস্যা জনসংখ্যা বিস্ফোৰণটো আজি হোৱা নাই এদিনত হোৱা নাই এই চৰকাৰখনৰ আজি ধৰক 15-20 বছৰৰ যিটো প্ৰক্ৰিয়া এইটো যদি আজি 10 বছৰ আগতে বা 12 বছৰ আগতে চেষ্টা চলোৱা হ'লে আজি এই বছৰলৈ নাহে এইটোত আপুনি কি ক'ব প্ৰথম কথা হ'ল এইটো মই আগৰ পেনেলিষ্টজনে কৈছে যে এইটো এটা ৰাজনৈতিক এজেণ্ডা বুলি কৈছে মই এই কথাটো সম্পূৰ্ণভাৱে নস্যাৎ কৰিব বিচাৰিছোঁ কেতিয়াও ৰাজনৈতিক এজেণ্ডা হ'বই নোৱাৰে কাৰণ এজন মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য আছে যে সেই ৰাজ্যখনৰ ৰাজনৈতিক এজেণ্ডা সেই কাৰণে যদি এইটো দায়িত্ব কৰ্তব্য অসমত বহি তেওঁ সেটেল কৰিলে হয় এইটো কথাটো ঝাৰখণ্ডত কৈছে মুছলমানৰ ক্ষেত্ৰত এইটো ৰাজনৈতিক এজেণ্ডা এতিয়া ৰাজনীতি নকৰা ৰাজনৈতিক এজেণ্ডা বুলি নাই কথাটো শুনিবলৈ ধৈৰ্য ৰাখক কথাটো হ'ল এজন অসমৰ দায়িত্বশীল মুখ্যমন্ত্ৰী আৰু মই ভাবোঁ যে সুদীৰ্ঘ সময়ৰ প্ৰেক্ষাপটত যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি মই ক'ব বিচাৰোঁ কাৰণ আজি এই জনসংখ্যা বিস্ফোৰণটো ৰোধ কৰাৰ ক্ষেত্ৰত যদি প্ৰথমেই কোনোবাই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ এক্সাম্পল স্বৰূপে মই উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ আজি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত মই যেতিয়া সদৌ সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচু কৰিছিলোঁ তেতিয়া কিমান আন্দোলন কৰিছিলোঁ দিল্লী যন্তৰ মন্তৰলৈকে আন্দোলন কৰিছিলোঁ কংগ্ৰেছ চৰকাৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে কিন্তু আমি এই বাল্য বিবাহ হওক বাল্য বিবাহ আৰু জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত আমি বহু প্ৰতিবাদ কৰিছিলোঁ কিন্তু কংগ্ৰেছে সেইখিনি প্ৰতিবাদ কিন্তু কোনোদিন গুৰুত্ব দিয়া নাছিলে কিন্তু যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজি পাইছে আমাৰ মুখ্যমন্ত্ৰীজনৰ এইটো এটা দায়িত্ব আৰু কৰ্তব্য আছে যে অসমৰ মুখ্যমন্ত্ৰী শপত লোৱাৰ পিছত অসমখনত কেনেকৈ এটা শান্তিৰ অসম আৰু সাংস্কৃতিকভাৱে গঢ়াৰ অসম আৰু সেই অসমখনত কেনেকৈ আমি যাতে অৰ্থনৈতিকভাৱে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে কুপ্ৰভাৱ নপৰে সকলো দিশত লক্ষ্য ৰাখি কিন্তু প্ৰথমে বাল্য বিবাহৰ প্ৰতি লক্ষ্য দিছে কাৰণ বাল্য বিবাহৰ জৰিয়তে যেতিয়া নেকি এজনী ছোৱালীৰ বিয়া 14 বছৰৰ পৰা 18 বছৰ নহওঁতে বিয়া হয় সেইজন ছোৱালীৰ কিন্তু 5জন 7জন ল'ৰা ছোৱালী হোৱাটো স্বাভাৱিক কাৰণ সেইজনী ছোৱালীৰ বিবেকক নাথাকে
সেইজন ছোৱালীয়ে সম্পূৰ্ণভাৱে বুজি পাওঁতে তাৰ বয়স যেতিয়া 22 বছৰ 23 বছৰ তেতিয়ালৈকে তাৰ 4-5জন ল'ৰা ছোৱালী হৈ যায় আৰু সেই 4-5জন ল'ৰা ছোৱালী উচিত দিয়ত গুৱাহাটী দিয়াত তাৰ কিন্তু বহুত প্ৰব্লেম হয় আজি চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন অহাৰ পিছত নৰেন্দ্ৰ মোদীজী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰত চৰকাৰখন অহাৰ পিছত আৰু অসমত সৰ্বানন্দ সোণোৱালেই হওক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন অহাৰ পিছত জনসংখ্যাৰ ওপৰত যিটো নেকি চিন্তা চৰ্চা কৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিছে এইটো আমি শলাগ ল'ব লাগিব গুৰুত্বপূৰ্ণ কথা আৰু এনেকুৱা ঘটনা আজি চাওক আজি অসম আন্দোলনৰ ক্ষেত্ৰত 1979 চনৰ পৰা যদি আমি 85 চনলৈকে আপুনি চাব যায় আজি এনেকুৱা জনসংখ্যা বিস্ফোৰণৰ কাৰণেই আজি নেলিৰ দৰে কিন্তু ঘটনা সংঘটিত হৈছিল এইটো মিছাৰ ষ্টেটমেণ্ট দেই নেলিৰ দৰে ঘটনাৰ প্ৰেক্ষাপট বেলেগ অনন্ত কলিতা দেৱে এটা লেখাত লিখি কৈছিল যে আছুৱে তেতিয়া যেতিয়া বাংলাদেশী এনেকে কিবা কৰিলে এইটো কথাটো ভুল ব্যাখ্যা নকৰিব বিস্ফোৰণবিলাক জনসংখ্যাৰ বৃদ্ধিৰ হাৰ যেতিয়া অধিক হ'ব তেতিয়া সকলোৰে প্ৰতি এটা সন্দেহৰ ভাৱ বিয়পিব যে এটা অবৈধ মানুহ ধন্যবাদ আকৌ আহিম মই এটা বিষয় হিমন্ত বিশ্ব শৰ্মা যিটো পদক্ষেপ গ্ৰহণ কৰিছে এয়া এই পদক্ষেপক আমি শলাগ জনাইছো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা কথা স্পষ্ট এয়া কোনো ৰাজনৈতিক এজেণ্ডা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখনক সকলো জাতি জনগোষ্ঠীৰ যাতে সকলোৱে শান্তিৰে মিলা প্ৰীতিৰে থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ এটা শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে আজি চৰৰ কথাই কওক ঠিক আছে মই আহিম শিক্ষাৰ প্ৰভাৱ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ দিনত পৰিছে কাৰণ কংগ্ৰেছৰ নেতৃত্বত কিন্তু চৰত কোনো ধৰণৰ শিক্ষাৰ মই সামান্য বিৰতি লৈ লওঁ মমিনুল আলম চলে আহিম প্ৰতিপক্ষৰ শেষৰ খণ্ডত উপস্থিত হৈছোঁ আমি হাতত খালি 5 মিনিট আছে মই মমিনুল আলমৰ পৰা জানিব বিচাৰিম যে এই যিটো আমাৰ দুটা বিষয় আছিলে যে বিষয়টো যিটো সমস্যাটো ঠিক আছে এইটো গোটেই প্ৰব্ৰজনৰ সমস্যা বা এইটো আছিলে আপুনি মানি লয়নে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো উত্থাপন হৈছে যে অখিল গগৈ কৈছে আজি গুৰু গগৈ কৈছে যে এই বিষয় দুটা যদি কাৰ্যকৰী কৰা হয় তেতিয়াহ'লে যে ইয়াৰ খিলঞ্জীয়া মানুহে এটা ৰাজনৈতিকভাৱে এটা সময় যেহেতু কম আছে একদম চমুকে ক'ব বিচাৰিছোঁ যে প্ৰথম কথা হ'ল যে বিপ্লৱ শৰ্মাই যিখন কমিটি গঠন কৰিছিলে সেই কমিটিটো আমি এই পৰামৰ্শখিনি দিছিলোঁ যে এই মানে সাংবিধানিক ৰক্ষা কৱচ যিটো সাংবিধানিক ৰক্ষা কৱচৰ যোগেদি অসমৰ বিধানসভা সমষ্টিসমূহৰ ৰিজাৰ্ভ কৰিব লাগে আৰু উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে আৰু 6 জনগোষ্ঠীক জনজাতিকৰণ দিব লাগে আৰু দ্বিতীয় কথাটো ইয়াতে বহুত কৈ আছে সকলোৱে কৈছে যে এই ষ্টেটমেণ্টটো মুখ্যমন্ত্ৰীৰ পলিটিকেল ষ্টেটমেণ্ট মই কিন্তু তেখেতৰ এইটো পলিটিকেল ষ্টেটমেণ্ট মই ব্যক্তিগতভাৱে নাভাবোঁ এইটো পলিটিকেল ষ্টেটমেণ্ট বুলি এইটো এটা সমাজখনৰ কথা চিন্তা কৰি এটা সামাজিক সমস্যা সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো উত্থাপন কৰিছে আৰু এই বিষয়টোৰ যিহেতু সামাজিক গুৰুত্বতাটো আছে সেইকাৰণে আমি দেখিছোঁ যে অসমৰ সংবাদ মাধ্যমেও এই বিষয়টোক গুৰুত্ব হিচাপে লৈছে আৰু ভাৰতবৰ্ষৰ আন সংবাদ প্ৰতিষ্ঠানবিলাকেও মই ইয়াৰ আগৰ পৰা কোৱা নাই গতিকে আৰু এটা বাক্য আছে সেই বাক্যটো কৈ লৈছোঁ যে বাৰে বাৰে কোৱা হৈছে মেৰুকৰণৰ কাৰণে কোৱা হৈছে মেৰুকৰণটো এই বিষয়টো লৈ পেলাই অসমৰ মই দি ক'ব পাৰোঁ যে অসমৰ যিসকল পূৰ্ববংগীয় মুছলমান আছে তেখেতসকলক বদৰুদ্দিন আজমলে মেৰুকৰণ কৰিব পাৰে বা আন কোনোবাই মেৰুকৰণ কৰিব পাৰে কিন্তু অসমৰ যি ইছলাম ধৰ্মীয়ে হওক খ্ৰীষ্টানেই হওক বুদ্ধিষ্টেই হওক সনাতনীয়ে হওক বাকী অসমৰ সমাজৰ যিবিলাক জনগোষ্ঠী আছে সি STয়ে হওক SCয়ে হওক যোনেই নহওক পাহাৰৰ হওক ভৈয়ামৰ হওক কাকো কিন্তু অসমীয়া সমাজখনক মেৰুকৰণ কৰিব নোৱাৰে কাৰণ যদি মেৰুকৰণ অসমীয়া সমাজ হ'লহেঁতেন তেতিয়াহ'লে গৌৰৱ গগৈয়ে শিৱসাগৰত নামাজ পঢ়াৰ পিছত উজনি অসমৰ মানুহে গৌৰৱ গগৈক ধন্যবাদ ডাঙৰ কথা এটা কৈছে মই জমছে একদম চমুকৈ দুজন আছে সমৰ্থন কৰিছোঁ যে অসমৰ সমাজক মেৰুকৰণ কৰিব নোৱাৰে কিন্তু ঘৃণা বিদ্বেষৰ বাতাবৰণ বিয়পাই কিছু মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিব পৰা যায় সেই চেষ্টাটো মুখ্যমন্ত্ৰীয়ে কৰি আছে দ্বিতীয় কথাটো হৈছে যে আপোনাৰ এই যে সামগ্ৰিকভাৱে অসমৰ জনসংখ্যা বিস্ফোৰণৰ যিটো গতিধাৰা 2001 চনলৈকে আছিলে 11 চনলৈকে আছিলে এই গতিধাৰা কিন্তু ইতিমধ্যে কমি আহিছে আৰু শিক্ষিতৰ হাৰ বৃদ্ধি হোৱাৰ মই একদম চমুকৈ মই কমত যাম পাতিবা আৰু ভালকৈ পাতিবা আজি মই পাতিছোঁ কমত যাম চমুকৈ একদম চমুকৈ শিক্ষক নাই গতিকে এই সমস্যাবিলাক সমাধান নকৰিলে স্বাস্থ্য পৰিষেবা যদি সমাধান কৰিব পৰা নাযায় তেওঁলোকে কিন্তু এই সমস্যাৰ মুক্ত হ'ব কথাটো মই সম্পূৰ্ণভাৱে নস্যাৎ কৰিছোঁ কাৰণ কথাটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো উদ্দেশ্য আৰু লক্ষ্য
অসমৰ প্ৰেক্ষাপটত অসমৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীৰ যিটো লক্ষ্য বা উদ্দেশ্য লৈ কথাখিনি কৈছে এইখিনি ভাল এটা হেৰিৰে কৈছে যে মুছলমান সমাজৰো এটা বা সমাজ সজাগতা আনিব কাৰণে নহয় জানো অধ্যাপক মই লাষ্টত এটা কৈছো মমিনুল আউৱাল ডাঙৰীয়া বা তেখেতে এইটো ক'বই লাগিব যে মুখ্যমন্ত্ৰী এইটো ৰাজনৈতিক উদ্দেশ্য নহয় কিন্তু মই আকৌ কৈছো এয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উদ্দেশ্য কিন্তু চাপত পৰি এইটো হৈছে মুখ্যমন্ত্ৰীলৈ লাষ্ট আহ্বান আপুনি অসমৰ মুখ্যমন্ত্ৰী অসমৰ সমস্যা অসমত সমাধান কৰক আপুনি যোগী আদিত্যনাথৰ লগত কম্পিটিশ্যন কৰিব গৈ অসমৰ বাহিৰৰ মিডিয়াত ৰাষ্ট্ৰীয় মাধ্যমত অসমৰ সমস্যাৰ বিষয়ে যি টি নক'ব এয়া মোৰ আহ্বান আপনি এনেকুৱা মন্তব্য নিদিব ইন ফিউচাৰ আপোনাৰ নামত কেছ হ'ব যেহেতু স্টেটমেন্ট সদায় থাকে আপনি এনেকুৱা মন্তব্য নিদিব যিৰ জৰিয়তে আৰ্টিকেল 14 আৰ্টিকেল 15 আৰ্টিকেল 21 আৰ্টিকেল 19 ভায়োলেট হয় ৰাইট টু ফ্ৰীডম অফ স্পিচ এণ্ড এক্সপ্ৰেছন আপোনাৰ আছে এইটো নহয় এইটো মানে নহয় যে আপুনি যি টি কথা ক'ব আৰু কোনোবা জনগোষ্ঠীৰ মাজত আপুনি ঘৃণা বিয়পাব আৰু সমাজত বিশৃংখলা সৃষ্টি কৰিব মুখ্যমন্ত্ৰী অসমৰ মানুহে আমাৰ মানুহে এই ধৰণৰ হৈছে সমস্যাটো দেখুৱাই দিয়া হৈছে সমাধান কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে যিহেতু ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কৈ আছে দিল্লী আৰু দিছপুৰ একেদলৰ চৰকাৰ আছে গতিকে এনেকুৱা এটা সমস্যা নহয় যিটো সমস্যা সমাধান কৰিব পৰা নাযাব গতিকে আমি আশা কৰিম সমস্যাটো দেখুৱাই দিলে সমস্যাটো উত্থাপন কৰিলে গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ উদ্যোগত আমি সকলো বিচাৰিছোঁ মঞ্চৰ পৰা যে এই সমস্যাটোৰ সমাধানৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰক ধন্যবাদ